নমস্কাৰ স্বাগতম জানাইছো মোৰ আন এটা ভিডিঅ'লৈ। আজি আপোনালোকক লৈ আছো হৰি ওম মটৰ। এই চাওক হৰি ওম মটৰ, এইখিনি আপোনালোকৰ এটা গেৰেজ হয়। আপোনালোকে যদি তেজপুৰ গোলাঘাট ফালৰ পৰা আহিব তে এনে এইফালৰ পৰা আহিব লাগিব, আৰু আপোনালোকে যদি নগাঁৱৰ পৰা আহে এইফালৰ পৰা আহিব লাগিব। ৰাস্তাত একেবাৰে আপোনাৰ ৰাস্তাৰ লগতে আছে। আহক আমি এইখন দোকানত আপোনালোকক দেখুৱাও কি কি সুবিধা আছে, আৰু আপোনালোকে প্ৰায় সকলো মানুহৰ গাড়ী ঘোঁৰা আছে। আজি আমি এই ভিডিঅ'টোতে আপোনালোকৰ বেছিক কিছুমান ইনফৰমেশ্যন দিম। যি ইনফৰমেশ্যন দিম মানে আপোনাৰ ধৰক এতিয়া আপুনি কৰবাত গাড়ী চলাই গৈ আছে, আপোনাৰ গাড়ীটো হঠাৎ বন্ধ হৈ গ'ল, তেতিয়াহ'লে আপোনাৰতো সেইখিনি জেগাত মেকানিকো নাপাব। তো কিছুমান ইনফৰমেশ্যন আপোনালোকে নিশ্চয় জানাটো দৰকাৰ বুলি ভাবিছো। আজি সেই ইনফৰমেশ্যন লৈ পেলাই মই আপোনালোকৰ ওচৰত এই ভিডিঅ' দাঙি ধৰিছো। তো আহক আমি আমাৰ লগত আমাৰ গেৰেজৰ স্বত্বাধিকাৰী আছে, তেওঁৰ লগত কথা পাতিম, আৰু কি কি আপোনালোকৰ বেছিক ইনফৰমেশ্যন জনা দৰকাৰ আপোনালোকক আজি তেওঁলোকৰ লগত লাইভ কথা পাতি আপোনালোকক জনাম। আহক। তো ফ্ৰেন্ড চাই আছে এই হৰি ওম মটৰ। আজি আমি তেওঁৰ মালিকৰ লগত আপোনাক ডাইৰেক্ট পৰিচয় কৰাই দিম, কথা পাতিম, আৰু আপোনালোকে যিখিনি জানিব লগা কিছুমান কথা পাতিম। আজি আমাৰ আপোনালোকৰ ওচৰত আছে আমাৰ কৃষ্ণ দা আপোনাৰ নাম জনাওক। মোৰ নাম শ্ৰী কৃষ্ণ চাহ। আপোনাৰ লোকেশ্যনটো জনাব, কোনখিনিত আপোনাৰ দোকানটো আছে? মোৰ আমনি প্ৰপাৰ আমনি হয়। আমনি চেণ্টাৰত আছে। মোৰ দোকানৰ নাম হৰি ওম মটৰ হয়। আহক এইখিনি ইফালে এইখন খুলি লওঁ। আপোনালোকৰ ইয়াত কি কি গাড়ী কাম কৰে? আমাৰ ইয়াতো পেট্ৰল আৰু ডিজেল দুটা কৰা হয়। সৰু গাড়ী পেট্ৰল ডিজেল দুটাই কাম কৰা হয়। তো আপোনালোকে ইয়াত চাইছে দাদাৰ গেৰেজত গাড়ী লাগি আছে, আৰু আপোনালোকক আজি আপোনাক মই অনুৰোধ কৰিছো, আমাৰ ৰাইজক মোৰ ভিউৱাৰ্ছক আপুনি কিছুমান বেছিক নলেজ দিব। যে ধৰক গাড়ী চবৰে ঘৰত থাকে, আপোনাৰো তাত আছে, মোৰো ঘৰত সৰু মোৰ এটা গাড়ী আছে। তো গাড়ী থাকিলে আপুনি ধৰক গাড়ী চলাই কৰবাত গৈ আছে, কিবা এটা আপোনাৰ ফটকে ষ্টাৰ্টে বন্ধ হৈ গ'ল, কিবা হ'ল, তো আপুনি এই বিপদৰ পৰা কেনেকা হাত সাৰিব পাৰিব? কি কি বস্তু চালে আপোনালোকে গাড়ীখন চলাই আনি মেকানিকৰ ওচৰত আহি পেলাই দেখাব লাগিব? তো কৃষ্ণ দা আমাক এইখিনি বস্তু আজি জনাব। তো দাদা আপুনি আমাক আমাৰ ভিউৱাৰ্ছক আজি জনাওক, মানে গাড়ী এখন কি কি ইনফৰমেশ্যন, কি কি বস্তু জানিব দৰকাৰ হয়, কি কি বস্তু চাবলে আমি বিপদৰ সন্মুখীন নহম? এতিয়া গাড়ীখন বাটত তুমি চলাই গৈ যাওঁতে হঠাৎ ৰখি গ'ল গাড়ীখন, ৰখি যোৱাৰ লগে লগে আপোনালোকে চাব ফিউজ কিবা কাটি গ'ল নেকি, ফিউজটো চাব লাগিব প্ৰথমত। লাইনটো আহিছে নাই, বেটেৰী তাতো ঢিলা আছে চাব লাগিব। গাড়ীখন গৰম হৈছে নেকি চাব লাগিব, পানী আছে নাই, কুলেণ্ট আছে চাব লাগিব প্ৰথম। সেইখন গাড়ীখন ৰখি যাব পাৰে। তাৰপিছত আপুনি আৰু নোৱাৰিলে যদি মেকানিক মাতিব লাগিব, আৰু মেকানিক গৈ চাব, ৱাৰিং কিবা ফল্ট হ'ব পাৰে, তেল নহ'ব পাৰে, সেইবিলাকে কাহিনী। তো আপোনালোকে চালে, তেওঁ জনালে, এই যে ক'লে তেওঁ জেনেৰেল চেকআপ কি কি চাব লাগে, কুলেণ্ট চাব, পানী চাব, কৰবাত যদি আপোনালোকৰ লং ড্ৰাইভত গৈ আছে গাড়ীখনত ব্ৰেক কইল আছে নে নাই চাই ল'ব, এইখিনি কথা চাই ল'ব। এলএমএলৰ কি ইছ্যু আছে কৃষ্ণ দা? বহুতে কয় যে এলএমএল নিমিলালে টায়াৰ, নতুন টায়াৰ মই শুনিব পাইছো, বা বহুত কেইজনে মোক আগতো কমেন্ট কৰি সুধিছে যে গাড়ীৰ বিষয়ে এটা ভিডিঅ' বনাব। এলএমএলটো কি বস্তু? এলএমএলটো কেনেকুৱা? এলএমএলটো বহুত দৰকাৰী বস্তু হয়। কেনেকুৱা আপোনাৰ আপুনি অলপ দেখাই দিয়ক। আপোনাৰ এইখন গাড়ীখন যদি এলএমএল নিমিলাই টায়াৰখন খাই দিব, টায়াৰখনৰ বহুত দাম। আপোনাৰ কেনেকুৱা খাই, মানে এক চাইডে খাই দিব গাড়ীখন, এক চাইডে খাই দিব। আপোনাৰ এলএমএল মিলাব লাগিব, এলএমএলটো মিলাই থাকিলে আপোনাৰ ভাল হয়। চেকআপ কৰি থাকিলে ভাল হয়। সাসপেনশন বস্তু আছে, গোল্ডেন টাচ আছে, এইবিলাক চেকআপ কৰি থাকিলে ভাল হয়। আপোনালোকৰ গেৰেজত কি কি সুবিধা আছে? আমাৰ গেৰেজত আপোনাৰ গোটেই কাম হয়, আপোনাৰ গোটেই গাড়ীৰ কাম হয়, ইঞ্জিনৰ কাম হয়, বডিৰ কাম হয়, ৰং পেইণ্টৰ হয়, তাৰপিছত আপোনাৰ গোটেই গাড়ীৰ কাম হয়, ডিজেল পেট্ৰল গোটেইখিনি। এইখিনিত মই চাইছো নতুন এটা বস্তু, যিহেতু বেলেগ গেৰেজত মই পোৱা নাই, এইটো কি বস্তু হয়, ইয়াৰ বিষয়ে অকমান জনাব। কেমেৰামেনক অনুৰোধ কৰিম অলপ দেখাই দিয়ক ভালকে। কিবা গাঁত খান্দা নিচিনা আছে, এইটো কি বস্তু হয় আপুনি জনাব। মই দেখুৱাই দিম, ভিতৰত সোমাই দেখুৱাই দিম আপোনাক। আপুনি চাওক, এইটো আমি গাড়ী কাম কৰিব। ময়ো আপোনালোকৰ লগত এই আজি ইয়াত সোমাই পেলাই দেখাব চেষ্টা কৰিম। আন্ধাৰ আছে যিহেতু, কেমেৰা কোৱালিটি নাহিলে আপোনালোকে ক্ষমা কৰি দিব। এইটো কি বস্তু হয়? এইটো গাড়ী হয়। গাড়ীৰ তলত মানে গোটেই বস্তু আপুনি চাব পাৰিব, গোল্ডেন যি ক্ৰছ যিমান আছে যে গোটেইখিনি আপুনি চাব পাৰিব। গাড়ীখনত এভৰিথিং বস্তু চেকআপ কৰিব পাৰিব, বেলেগ গেৰেজত তেনেকুৱা নাই। যেতিয়া আপুনি মানে কিছু তলৰ বস্তু থাকি যায়, তলৰ বস্তু থাকি গ'লে নাটবোৰ দিলে ৰাস্তাত গাড়ী চকা খুলি যাব পাৰে, গাড়ীখন এক্সিডেণ্ট হ'ব পাৰে। সেইটো কাৰণে আমি ইয়াত এইটো বনাই লৈছো, এইটো কাৰণে যে গাড়ীখনৰ গোটেই ধুনীয়াকে চেকআপ কৰি দিব, গোটেই গাড়ীখন চেকআপ হ'ব। ধুনীয়া বস্তু। আপোনালোকক আজি মই বহুত ধুনীয়া বস্তু দেখাইছো। এইখিনি প্ৰায় গেৰেজত নাথাকে, ডাঙৰ ডাঙৰ ডিলাৰ শ্বৰুমত থাকে, কিন্তু আমাৰ ইয়াত লোকেল গেৰেজত যিহেতু আমনিতে আছে, সেইখন গেৰেজত চাওক এনেকুৱা ফেচিলিটি আছে। তো আপোনালোকে আহিলে ইয়াত ধুনীয়াকে
নিজৰ গাড়ীখন চেক আপ কৰিব পাৰিব। তো আহক বাহিৰত আৰু কিছু কথা আপোনালোকৰ ফালৰ পৰা গম পাওঁ। তো ফ্ৰেণ্ড চালে কেনেকুৱা কি ধুনীয়াকে কৃষ্ণদাই আমাক বুজাই দিলে। আৰু এটা কথা মই আপোনাক জানিব বিচাৰিম যে আপোনালোকৰ ইয়াতো চালো ঢেৰ গাড়ী আছে, বহুত কিছু কাম হয়, তো আপোনালোকে চাৰ্জ কিমান কৰে? যিহেতু মেইন ইম্পৰ্টেন্ট কথা হয় আপোনালোকৰ আমি ধৰক জেনেৰেল চেকআপত আহিলো, তো তেতিয়াহ'লে আপোনালোকে চাৰ্জ কিমান কৰে? জেনেৰেল চেকআপত খুব কম প্ৰাইচ আছে আমাৰ, জেনেৰেল চেকআপত আমি নধৰো। হয়, আমি গোটেই গাড়ীখন চেক কৰিলে ধৰক কিছুমান মানে 100 টকা বেছি লাগে, কিছুমান 50 টকা বেছি দি যায়, হয়, হয়, 100 টকা দি যায়। মানে মিনিমাম কোনো তেনেকুৱা নাই ফ্ৰেণ্ড, চাইছে ইমান ধুনীয়াকে তেওঁ জেনেৰেল চেকআপ কৰি দিব আপোনাৰ গাড়ীখনত, মাত্ৰ 100 পৰা 150 টকা তেওঁ ফিজ ৰাখিছে। তাৰপিছত আপোনাৰ আৰু ইয়াত কি কি কাম হয়? গোটেই গাড়ীখনৰ কাম, মেকানিকেল যিমান আছে গোটেইখিনি কাম আৰু। তো মুঠতে গাড়ীখন আপোনাৰ যদি কিবা তেনেকুৱা বিপদৰ সন্মুখীন হয়, তেতিয়াহ'লে আগধৰি আপোনালোকে ফিউজ চাব, আৰু আপোনালোকে গাড়ীখন যদি গৰম হৈছে চাই ল'ব, কুলেণ্ট আছে নে নাই সেইখিনি, বা আপোনালোকে যদি লং ড্ৰাইভত কৰবাত গৈ আছে, তো আগধৰি ইয়াতে আমনিত আহি পেলাই তেওঁৰ ওচৰত চেকআপ কৰাই ল'ব পাৰিব। আৰু শুনিব পাৰিছো আপোনালোকে কিবা গাড়ী বিক্ৰী কৰে বা কিবা আছে নেকি ইয়াত কিনা বেচা? বিক্ৰী কৰা গাড়ীটো সৰু, দুটা সৰু গাড়ী কিনি আনি পেলাই বেচে। এতিয়া এইখন এটা আছে মোটৰ বেচা এতিয়া। আপোনাৰ লগত এটা গাড়ী আছে, আহকচোন দেখাও কোনখন গাড়ী বেচিব। এইখন বেচিব নেকি? হয়, এখন কুইট হয়। কিমান মডেল হয় দাদা এখন? এখন 2016 হয়। 2016 হয়। ভিতৰৰ পৰা আমি ইণ্টেৰিয়ৰটো দেখাই দিওঁ, আহক ইফালে। চাৰিওফালে এবাৰ গাড়ীখন দেখাই দিব, মই কেমেৰামেনক অনুৰোধ কৰিছো চাৰিওফালৰ পৰা, পিছফালৰ পৰা গৈ পেলাই অলপ দেখাই দিয়ক গাড়ীখন। পিছত মই আপোনাক ভিতৰৰ ইণ্টেৰিয়ৰ খিনি দেখাই আছো। তো চাইছে ফ্ৰেণ্ডছ, ধুনীয়া গাড়ী। কিমান মডেল ক'লে দাদা এইখন? 16 মডেল। 2016 মডেল। পেট্ৰল হয় নে? পেট্ৰল হয়। আৰু গাড়ীখন দেখিবলৈ ভালে লাগিছে, ধুনীয়া হৈ আছে। এইয়া ভিতৰ খিনি চাই লওক, চিট এইখিনি ধুনীয়াই হৈ আছে। গাড়ীত কিবা কাম আছে নেকি? নাই, কাম একো নাই। গাড়ীত কাম একো নাই, খালি ল'ব আৰু চলাব লাগিব। এই পিছফালৰ পৰা আপোনাক ইফালৰ পৰা দেখাই দি আছো, আহক ইফালৰ পৰা চাই লওক, ইফালৰ পৰা দেখাই দিছো। তো ফ্ৰেণ্ডছ চাইছে গাড়ীখন ধুনীয়া কণ্ডিশ্যনত হৈ আছে, চিট টিট গোটেইখিনি ধুনীয়া হৈ আছে। আপোনালোকে ল'ব যদি মন কৰে তেতিয়াহ'লে কৃষ্ণদাক যোগাযোগ কৰিব। ফোন নম্বৰ আপোনাৰ ফোন নম্বৰটো এবাৰ কৈ দিয়ক। মোৰ ফোন নম্বৰ 6000648426। 6000648426। এই নম্বৰ নোট কৰি ৰাখিব। গাড়ীৰ বিষয়ে যদি আপোনাৰ কিবা ৰাস্তাত যদি কিবা অসুবিধা হয়, তেতিয়াহ'লে আপোনাৰ আহি পেলাই তেওঁক ফোন কৰিলে তেওঁ নিশ্চয় আপোনালোকক হেল্প কৰিব। আৰু যদি কাৰোবাক এইখন গাড়ী লাগে, তেতিয়াহ'লে আপোনালোকে আহি তেওঁক কণ্টেক্ট কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপুনি আশা কৰিছো নিশ্চয় এই ভিডিঅ'ৰ যোগেদি আপোনালোকে কিবা নতুন শিকিব পাৰিছে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেল PB জ্ঞানক ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰিব। ইমানে কৈছো, লগ পাম আকৌ আৰু এটা ভিডিঅ' লৈ। নমস্কাৰ।